বানপানী হৈছে ৰাজ্যখনৰ আমাৰ অসমৰ এক ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ। এইবাৰ উজনি অসমৰ ৬০ বছৰৰ ভিতৰত আটাইতকৈ বেয়া ধৰণে জোকাৰি গৈছে। কিমান মানুহৰ মৃত্যু হৈছে, মৃতদেহবিলাক কেনেকৈ উপঙি আছে, গতিকে বেয়াই লাগে। আচলতে অসমৰ বিভিন্ন অঞ্চলতে বানপানী হ'ব ধৰিছে। এতিয়ালৈকে আমাৰ ইয়াতে হোৱা নাই যদিও কিন্তু ইয়াতে হৈছিলে, আমিও পাইছোঁ। অসমৰ বিভিন্ন অঞ্চলত বানপানীয়ে কেনেদৰে ভয়াৱহ পৰিস্থিতি লৈছে, বানপীড়িত অঞ্চলবিলাক আপোনালোকে দেখাই পাইছে কিমান অসুবিধাৰ সন্মুখীন হৈছে। গতিকে আপোনালোকে খাদ্যৰে পাৰক, পইচাৰে পাৰক, যেনেকৈ পাৰক সহযোগিতা আগবঢ়াওক। গতিকে ময়ো এটি NGOৰ জৰিয়তে অকণমান হ'লেও সহযোগিতা আগবঢ়াইছোঁ সামৰ্থ্য অনুযায়ী। আপোনালোকৰ সামৰ্থ্য অনুযায়ী আগবঢ়াওক। আচলতে মোৰ লগৰ কৃষ্ণা ডেকা বা তাৰপিছত ইফতিকাৰ, মোৰ লগৰ আছে, মোৰ দাদা, এনেকৈ আৰু যিমান পাৰোঁ মই কৈ গৈছোঁ, বন্ধু বান্ধৱী হওক, মোতকৈ সৰু হওক, ভাই ভনী হওক, সকলোকে কৈছোঁ মই অকণমান হ'লেও যাতে সহযোগিতা আগবঢ়ায়। গতিকে আপোনালোকে সেইখিনি, তেওঁলোকৰ এতিয়া আমাৰ সহযোগিতাৰ প্ৰয়োজন হৈছে। গতিকে সকলোৱে সহযোগিতা আগবঢ়াব বুলি মই কামনা কৰিলোঁ।